বঙাইগাঁৱৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত চৌতাকিত লোকপিয়লৰ গণনাকাৰী বিষয়াক হত্যাৰ চেষ্টা। লোকপিয়লৰ কামত নিয়োজিত এজন বিষয়াই কৰ্তব্যৰ খাতিৰত এজন লোকৰ ঘৰত প্ৰৱেশ কৰাৰ মুহূৰ্ততে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে। গণনাকাৰী বিষয়া শিক্ষক ভাস্কৰ চন্দ্ৰ দাসক আক্ৰমণৰ চেষ্টা কৰে বাপন ৰায় নামৰ এজন লোকে। গণনাকাৰী বিষয়াজনক কোনো তথ্য দিবলৈ অস্বীকাৰ কৰি লোকজনে বিভিন্ন ভাবুকি প্ৰদান কৰে। পিছত বিষয়াজনে ঘটনাস্থলীতে নিজৰ দুচকীয়া বাহন এৰি প্ৰতিবেশী এঘৰত সোমাই কথমপি প্ৰাণ ৰক্ষা কৰে। খবৰ পোৱাৰ লগে লগে সৃজন গ্ৰামৰ ৰাজ চক্ৰ বিষয়া নৱজ্যোতি দাসে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। সেইমতে উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত শিক্ষকজনক উদ্ধাৰ কৰি থানালৈ লৈ আনে। আৰক্ষী অহাৰ উমান পাই আক্ৰমণকাৰী বাপন ৰায়ে পলায়ন কৰে। প্ৰশাসনক অনুৰোধ জনাও যাতে উক্ত ল'ৰাজনে মোক আগলৈকে এনেকুৱা কি নকৰক তাৰ ব্যৱস্থা কৰিবলৈ। মই তেওঁ হাতত এই মাছ মৰা কচ যে আছে চকা অস্ত্ৰ তেওঁ মাৰিছিলে। মই দৌৰি পলাইছোঁ। মোৰ বাইকখন আছিল আগত, তাৰ লগত আগে আগে এজন মাইকী আৰু এজন ছোৱালী দৌৰিল। তাৰ পিছে পিছে মই গৈ মানুহ ঘৰত সোমাই তাৰ পৰা মোক উত্তৰ শালমাৰা আৰক্ষী চকীয়ে লৈ আহিলে। তেওঁ অকলে দিয়াৰ পিছত এনেকুৱা আজি মোৰ লগত হৈছে। সিদিনাখন বাইদেউ এগৰাকীক কুকুৰে কামুৰিলে, আজি মোক এনেকে প্ৰাণী মাৰাৰ মানে যি মাৰিছিলে আৰু মোৰ মানে সৌভাগ্যবশতঃ মই ৰক্ষা পাইছোঁ।